Welcome to eShiksha. নমস্কাৰ এতিয়া যেহেতু লকডাউনৰ সময় চলি আছে তো ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকলৰ কিছু এটা অসুবিধাত পৰিছে যে ক্লাছ পাতি হোৱা নাই আৰু তেওঁলোকে কোৰ্সখিনি আগন্তুক মেট্ৰিকৰ কাৰণে কেনেকৈ সম্পূৰ্ণ কৰিব সেই লেভেলে কিছু যেহেতু ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছে সেই কাৰণে মোৰ মনলৈ এটা প্ৰশ্ন আহিছে যে সমাজ বিজ্ঞানৰ কিছুমান টপিকৰ ওপৰত মই যদি এনেকুৱা আলোচনা কৰোঁ তেতিয়াহ'লে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা উপকৃত হ'ব। আজি মোৰ টপিকটো হৈছে মই বাছি লৈছো সমাজ বিজ্ঞান সাবজেক্টটো যেহেতু তাত তিনিটা ভাগ আছে ইতিহাস ভূগোল আৰু ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান। তো এই তিনিটা ভাগৰ পৰা ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান যেটো নেকি পাৰ্ট আছে সেই পাৰ্টটোৰে এটা লেসন হয় মুদ্ৰা আৰু বেংক ব্যৱস্থা। এতিয়া মুদ্ৰা আৰু বেংক ব্যৱস্থা ইয়াত আৰু দুটা পাৰ্ট আছে, এটা হৈছে মুদ্ৰা মিন্স কাৰেন্সি, আনটো হৈছে বেংক ব্যৱস্থা মানে বেংকিং সিস্টেম। এতিয়া আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে মুদ্ৰা এই মুদ্ৰাৰ সৃষ্টি কেনেকৈ হ'ল, আজি যেটো নেকি আমি কাগজী মুদ্ৰা বা ধাতুগত মুদ্ৰা ব্যৱহাৰ কৰি আছো এই মুদ্ৰাবিলাকৰ সৃষ্টি একেদিনে এনেকৈ হৈছে নে আগত কিবা বেলেগ ধৰণৰ আছিল আৰু মুদ্ৰাৰ কিছুমান সুবিধা আৰু মুদ্ৰাৰ অসুবিধা কি কি থাকিব পাৰে। তো এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক বা বিভিন্ন ধৰণৰ মুদ্ৰা কি হ'ব পাৰে এই বিষয়বস্তুবিলাক আজি আমি ইয়াতে আলোচনা কৰিম। তে প্ৰথমতে আমি চাই ল'ব লাগিব যে বিনিময় প্ৰথা। ইয়াতে আমি যিখিনি মাত্ৰ ক্লাছ 10 ৰ কাৰণে সিলেবাছত যিখিনি প্ৰয়োজন আছে সেইখিনি আমি ইয়াতে আলোচনা কৰিবলৈ যাম। এতিয়া টপিক হিচাপত কিতাপখনত আছে কি বিনিময় প্ৰথা। এতিয়া বিনিময় প্ৰথা মানে কি যে আগত এনেকুৱা এটা মানে পদ্ধতি আছিল যে যেতিয়া নেকি মুদ্ৰা প্ৰচলন নাছিল তেতিয়া মানুহে কি কৰিছিল কোনোবাৰ এটা সামগ্ৰী আছিল তেওঁৰ আনটো সামগ্ৰীৰ প্ৰয়োজন হৈছিল তো সেই মানুহজনে কি কৰিছিল তেওঁৰ হাতত মজুত থকা যিখিনি সামগ্ৰী আছিল বা যেটো সামগ্ৰী আছিল সেই সামগ্ৰীখিনি আন কোনোবাক দি পেলাই তেওঁ কি কৰিছিল সেই তেওঁৰ প্ৰয়োজনীয় হিচাপে সামগ্ৰীখিনি লৈ আনিছিল। হেতুৱে যে সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় মানে ইয়াত ডাইৰেক্ট এক্সচেঞ্জ হৈ আছে বস্তুটো। সাপোজ মই তোমাক ধান দিলো তোমালোকে মোক কুইহাৰ দিলা, তেনেকুৱা ধৰণৰ কি থাকিব লাগিব এটা এক্সচেঞ্জ থাকিব লাগিব মানে মিউচুৱেল এক্সচেঞ্জ থাকিব লাগিব, তেতিয়াহে আমি বিনিময় প্ৰথা তাত সৃষ্টি হোৱা বুলি আমি ক'ব লাগিব। ঠিক তেনেকে আগৰ যেটো নেকি মানে ম্যাক্সিমাম মানুহে মানে প্ৰায় 90-95 মানে সকলোখিনি মানুহ বুলি ক'লেও ভুল নহ'ব যে যেহেতু আগৰ সকলো মানুহে গাঁৱতে বাস কৰিছিল আৰু গাঁৱলীয়া জীৱন যাপন কৰিবলৈ লৈছিল। ঠিক তেনেকুৱাকৈ আৰু মানুহৰ যিখিনি প্ৰয়োজনীয় মানে যিমানখিনি পৰা যায় সিমানখিনি মানুহৰ নিজৰে তেনেকুৱা ধৰণৰ সামগ্ৰীবিলাক তেওঁলোকে ব্যৱহাৰ হোৱাকে ৰাখিছিল। তাৰ উপৰিও কেতিয়াবা আন বেলেগ সামগ্ৰী যদি প্ৰয়োজন হৈছিল তেওঁলোকে কি কৰিছিল আৰু সেই সময়ত যেহেতু হাট বজাৰো নাছিল বজাৰ ঘাট নাছিল ইমান এটা, কিন্তু সেই সময়ত কি কৰিছিল এটা সামগ্ৰী আন কোনোবাক দি পেলাই আনটো সামগ্ৰী কি কৰিছিল প্ৰয়োজনীয় সামগ্ৰীখিনি তেওঁলোকে লৈ আহিছিল। এইটো আমি থুলমূলকৈ ক'ব পাৰো কি যে বিনিময় প্ৰথা, তাৰমানে এটা বস্তু দি পেলাই আনটো বস্তু লৈ আহিছিল। এইবিলাক সামগ্ৰী হ'ব পাৰে, খাদ্য সামগ্ৰী হ'ব পাৰে বা কিছুমান জীৱ জন্তু হ'ব পাৰে, এনেকুৱা ধৰণৰ সামগ্ৰীবোৰ এক্সচেঞ্জ কৰা হৈছিল। তাৰপিছত নেক্সট টপিকটো আছে বিনিময় প্ৰথাৰ অসুবিধাসমূহ। এতিয়া আমি আমাৰ মনত এটা প্ৰশ্ন আহিছে, আমাৰ মনত এটা ধাৰণা আহে যে বিনিময় প্ৰথাটো তেতিয়াহ'লে আজিলৈকে কণ্টিনিউ কিয় নহ'ল, সেই প্ৰথাটো যে বন্ধ হৈ এনেকুৱা মুদ্ৰা ওলাল, মুদ্ৰাৰ প্ৰচলন চলিল, তো বিনিময় প্ৰথাটো বন্ধ হ'ব লগা কিয় হৈছিল। ইয়াৰ কিছুমান অসুবিধা আছিল, যেনেকৈ প্ৰথম অসুবিধাখিনি আমি ক'ব পাৰোঁ যে সংগতিবিহীন অভাৱ মানে ডাবল কোইনচিডেন্স অফ ওৱান্সৰ প্ৰয়োজন হৈছিল। তাৰমানে কি এতিয়া মোৰ যেটো বস্তু আৱশ্যক হ'ব, সাপোজ ধৰি লোৱা মোৰ লগত আছে ধান আছে আৰু মোৰ প্ৰয়োজন হৈছে এটা ছাগলীৰ প্ৰয়োজন হৈছে, কিন্তু এতিয়া যিজন মানুহৰ নেকি ছাগলী আছে সেই মানুহজনৰ ধানৰ প্ৰয়োজন নহ'বও পাৰে। সেইকাৰণে মই এনেকুৱা মানুহ বিচাৰিব লাগিব যাৰ নেকি ছাগলী আছে আৰু যাৰ নেকি ধানৰ প্ৰয়োজন হৈছে। তো সেইটোকে কৈছে যে সংগতিবিহীন অভাৱ, যে যিবিলাক অভাৱবিলাক আছিল এইবিলাক সংগতিবিহীন নাছিল, মানে কোইনচিডেন্স হ'ব লাগিছিল। কোইনচিডেন্স মানে কি যে মোৰ যেটো নেকি এক্সেছ আছে সেইখিনি হয়তো কোনোবাৰ আৱশ্যকত
থাকিব লাগিছিল এইটো এটা ডাঙৰ সমস্যা নম্বৰ 1 সমস্যা আৰু সেই কাৰণে এই বিনিময় প্ৰথা যে নচলি এইটো এটা কাৰণ তে 2 নম্বৰত আমি ক'ব পাৰো যে হিসাব নিকাছৰ উমৈহতীয়া এককৰ অভাৱ যে ইউনিট নাছিল মেজাৰত ইউনিট নাছিল আমি যেনেকৈ আজি টকা পইচা বিলাক আমাৰ মুদ্ৰা বিলাক পেপাৰ কাৰেন্সি হওক ধাতুগত মুদ্ৰা বিলাক হওক আমি রুপি মানে ইন্ডিয়ান কারেন্সি আমি জোখো রুপি আমেরিকান কারেন্সি আমি জোখো ডলারত কিন্তু সেই সময়ত কি নাছিলে বিনিময় প্ৰথাত কি নাছিলে যে কোনো একক নাছিলে এতিয়া আৰু এটা উদাহৰণ দিছো যে মই আকৌ সেই ধানৰ এক্সাম্পলটো দিছো যে মই কিমানখিনি ধান দিলে মোক এই ছাগলীটো দিব তেনেকুৱা ধৰণৰ কোনো ইউনিট নাছিলে যে মই এক পাল্লা হওক বা এক বস্তা হওক বা এক ভৰাল হওক ইমানখিনি ধান দিলে মই কিমান ডাঙৰ ছাগলীটো পাম 5 ফুট ওখ ছাগলী পাম নে 3-4 ফুট ওখ ছাগলী পাম তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মনলৈ আহিছিল সেই সময়ত আৰু সেই অসুবিধাবিলাকৰ ফলতেই বিনিময় প্ৰথাটো সাকসেস নহলে নেক্সট আছে কি আৰু মূল্যৰ ভাণ্ডাৰৰ অভাৱ মানে প্ৰবলেম অফ ষ্টৰিং ওয়েলথ আমি কষ্ট কৰো ধন সম্পত্তি কৰাৰ বাবে আৰু এই সম্পত্তিবিলাক ভৱিষ্যত প্ৰজন্মই যাতে ব্যৱহাৰ কৰিব পাৰে বা ব্যৱহাৰ উপযোগী হয় তাৰ বাবে আমি হাসিবলৈ যত্ন কৰো কিন্তু বিনিময় প্ৰথাত কি আছিল আমি যিবিলাক কষ্টৰ ফলবিলাক সেইবিলাক জমা কৰিব পৰা অৱস্থাত নাছিল কাৰণ বেছিভাগ সামগ্ৰী আছিল কি যন্ত্ৰমান সামগ্ৰী আছিল নাইবা কেঁচা সামগ্ৰী আছিল যেনেকৈ কেঁচা সামগ্ৰীৰ ভিতৰত ক'ব গ'লে বিভিন্ন ধৰণৰ শস্য ধান হ'ব পাৰে কুঁহিয়াৰ হ'ব পাৰে মৰাপাট হ'ব পাৰে চাহপাত হ'ব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ শস্যবিলাক যেহেতু সেই সময়ত মানুহৰ কি আছিলে সম্পত্তি আছিলে আৰু আনফালে দি চাব গ'লে মানুহৰ জীৱ-জন্তুবিলাকো এক ধৰণৰ সম্পত্তি আছিলে যেনেকৈ হাতী হ'ব পাৰে ঘোঁৰা হ'ব পাৰে ছাগলী হ'ব পাৰে গৰু হ'ব পাৰে এই ধৰণৰ আৰু এই সম্পত্তিবিলাক ওয়েলথবিলাক বেছি দিন হাসি থোৱাটো সম্ভৱপৰ নাছিলে কাৰণ কেঁচা সামগ্ৰীবিলাক যেতিয়া খাদ্য সামগ্ৰীবিলাক বেছি দিনলৈকে হাসি থোৱা হৈছিল তেতিয়া এইবিলাক নষ্ট হৈ গৈছিল আৰু তাৰ মূল্য কমি গৈছিল ঠিক তেনেকৈ জীৱ-জন্তুবিলাকৰ ক্ষেত্ৰতো এইবিলাক যদি বেছি দিনলৈ ৰাখিবলৈ হয় তেতিয়াহ'লে এইবিলাকৰ আৰু খৰচ বেছি হয় সেই কাৰণে মই ক'ব গ'লে ইয়াতে যে মূল্যৰ ভাণ্ডাৰৰ অভাৱ আজি যেনেকৈ নেকি মানুহৰ টকা পইচা থাকিলে মানুহে বেংকত থয় এফডি খুলি থব পাৰে বা বিভিন্ন ধৰণে মানুহে কি কৰিব পাৰে বিনিয়োগ কৰিব পাৰে কিন্তু সেই সময়ত এই অভাৱবিলাক দেখা পোৱা গৈছিল আৰু সেই কাৰণে বিনিময় প্ৰথাটো সাকসেস নহল তাৰ পিছত আছে ডিফিকাল্টি অফ ডিফাৰ্ড পেমেন্টস যে ভৱিষ্যতে যদি আমি কাৰোবাক যদি ধন দিব লগা হয় বা কিবা ঋণ পৰিশোধ কৰিব লগা হয় তেতিয়াহ'লে বিনিময় প্ৰথাত বহুতো অসুবিধা হৈছিল যেনেকৈ আজিৰ দিনত আমি তুলনামূলকভাৱে যদি আমি বেংকৰ পৰা লোন লওঁ বা কাৰোবাৰ পৰা যদি আমি টকা পইচা ধাৰে লওঁ তেতিয়াহ'লে ভৱিষ্যতত আমি কি কৰোঁ এটা নিৰ্ধাৰিত মূল্য থাকে যে সেইখিনি পৰিমাণৰে আমি টকা পইচা আমি পে কৰিব লাগিব মানে দিব লাগিব কিন্তু বিনিময় প্ৰথাত কি আছিলে যে ভৱিষ্যতৰ মূল্যখিনি নিৰ্ধাৰণ কৰিব পৰা তেনেকুৱা কোনো কেপাচিটি নাছিল তাৰ পিছত আছে প্ৰবলেম অফ ট্ৰান্সপোৰ্টেশন যে যাতায়াতৰ সুব্যৱস্থা নাছিলে প্ৰবলেম অফ ট্ৰান্সপোৰ্টেশন বা পৰিবহনৰ সমস্যা এতিয়া বিনিময় প্ৰথাত কি হৈছিল আকৌ এবাৰ মই এটা উদাহৰণ দিম যেনেকৈ ধৰি লোৱা মোৰ কুঁহিয়াৰ আছে এতিয়া মোৰ আৱশ্যক হৈছে এটা ঘোঁৰাৰ আৱশ্যক হৈছে এতিয়া যেহেতু ওচৰে পাছৰে কোনো ঘোঁৰা নাই এতিয়া মই বহুত দূৰ সেই ঘোঁৰা বিচাৰি যাব লাগিব এতিয়া ঘোঁৰা বিচাৰি যাওঁতে মই লগত কুঁহিয়াৰখিনি লৈ যাব লাগিব তো ইমান পৰিমাণৰ বস্তু আৰু সেই ঘোঁৰা এটা কিনিবলৈ গ'লে বা ঘোঁৰা এটা মই আনিবলৈ গ'লে ইমান পৰিমাণৰ বস্তু মই কুঁহিয়াৰখিনি কঢ়িয়াই লৈ যাব লাগিব তো যেহেতু যাতায়াতৰ সুব্যৱস্থা নাছিলে তো সেই কাৰণে এইটো এটা বিনিময় প্ৰথা আমি সমস্যা বুলি ক'ব লাগিব এতিয়া ছাত্ৰ ছাত্ৰীসকল এইখিনি আশা কৰোঁ বুজি পাইছা যদি কিবা প্ৰবলেম থাকে তোমালোকে কমেন্ট বক্সত প্ৰশ্ন কৰিব পাৰা আমাৰ নেক্সট টপিকটো হৈছে মুদ্ৰাৰ ক্ৰমবিকাশ বা সংক্ষিপ্ত ইয়াৰ ওপৰত সংক্ষিপ্ত বিৱৰণী দাঙি ধৰিব বিচাৰিছো এতিয়া মুদ্ৰাৰ ক্ৰমবিকাশ বুলি ক'ব লাগিলে ইয়াত 5টা ভাগত ভাগ কৰা হৈছে আৰু সেইবোৰৰ ভিতৰত প্ৰথমটো হৈছে বিনিময় প্ৰথা নেক্সট যন্ত্ৰমান তাৰ পিছত অমুদ্ৰিত ধাতুমান তাৰ পিছত আছে
ধাতু মুদ্ৰা আৰু তাৰ পিছতো হৈছে কাগজী মুদ্ৰা। এতিয়া বিনিময় প্ৰথা যিটো ক্ৰম বিকাশ, তাৰ মানে মই ভিডিঅটো আৰম্ভ কৰাৰ লগে লগে মই কৈ দিছিলো যে ক্ৰম বিকাশ মানে হৈছে কি সিৰিয়েলি কোনটোৰ পিছত কোনটো সেইবিলাক আহি গৈছে সিৰিয়েলি। এতিয়া বিনিময় প্ৰথা যেতিয়া চলিছিল আৰু আজি আমি কাগজী মুদ্ৰা বা প্লাষ্টিক কাৰেন্সি, কাগজী মুদ্ৰা পেপাৰ কাৰেন্সি আৰু তাৰ পিছত হ'ল প্লাষ্টিক কাৰেন্সি, এই বিষয়ে মই পিছত কৈ দিম। তো এই আজি যেটো নেকি আমি কাগজী মুদ্ৰা পাইছো ইয়াৰ প্ৰচলন বা ইয়াৰ ক্ৰম বিকাশ কেনেকৈ হৈছে স্টেপ বাই স্টেপ ইয়াতে পাঁচটা স্টেপ আছে। প্ৰথমত আছিল বিনিময় প্ৰথা, বস্তু আদান প্ৰদান কৰা, তাৰ পিছত আছিল কি যন্ত্ৰমান। যন্ত্ৰমান মানে কিছুমান বিশেষ ধৰণৰ জীৱ-জন্তু বিনিময়ৰ মাপকাঠি হিচাপে তেওঁলোকে কি কৰিছিল বাছি লৈছিল। কিছুমান ঠাইত এনেকুৱা আছিল যে হাড় গৰু বিলাক আছিল, আন কিছুমান ঠাইত ছাগলী বিলাক মাপকাঠি হিচাপে যে এটা ডাঙৰ এটা ছাগলীৰ বিপৰীতে ইমান মোন ধান দিব লাগিব বা ডাঙৰ এটা ছাগলীৰ বিপৰীতে ইমান কেজি মাছ দিব লাগিব। তো তেনেকুৱা ধৰণৰ কিছুমান মাপকাঠি আছিল আৰু সেইটো আমি যন্ত্ৰমানৰ ভিতৰত পাইছিলো। তাৰ পিছত আছে কি অমুদ্ৰিত ধাতুমান, তাৰ পিছত আছে ধাতু মুদ্ৰা, তাৰ পিছত আছে বৰ্তমান যেটো নেকি কাগজী মুদ্ৰা প্ৰচলন চলি আছে এটো হৈছে এই কাগজী মুদ্ৰা। এতিয়া কিছুমান কিতাপত মানে হায়াৰ ষ্টাডিজৰ যিবিলাক কিতাপ আছে আমি কাগজী মুদ্ৰাৰ পিছত আন এটা মুদ্ৰা আমি ক'ব পাৰো সেইটো হৈছে প্লাষ্টিক মুদ্ৰা অৰ্থাৎ প্লাষ্টিক কাৰেন্সি। এতিয়া প্লাষ্টিক কাৰেন্সিৰ বিষয়ে যদিও সিলেবাসত নাই মই থুলমূলকে কৈ গৈছো। আজিকালি আমি ডেবিট কাৰ্ড ইউজ কৰো, ক্ৰেডিট কাৰ্ড ইউজ কৰো বা এটিএম কাৰ্ড বিলাক ইউজ কৰো, এইবিলাক যেহেতু প্লাষ্টিকেৰে নিৰ্মিত আৰু এইবিলাকো মুদ্ৰাৰ নিচিনাই হয়, আমি মুদ্ৰাৰ নিচিনাকৈ আমি ব্যৱহাৰ কৰিব পাৰো আজিৰ দিনত। এইবিলাকক কি বুলি কোৱা হয় প্লাষ্টিক কাৰেন্সি বুলি কোৱা হয়। নেক্সট যেহেতু আমি মুদ্ৰা বহু সময় ধৰি পঢ়ি আছো বা গম পাই আছো যে মুদ্ৰা কি, এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহিছে কি যে মুদ্ৰা কি বস্তু। এতিয়া মুদ্ৰা কি বস্তু, মুদ্ৰা কি হয়, এইখিনি বস্তু ক'বলৈ গ'লে আমি ক'ব পাৰো যে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম, মানে মানি ইজ এ মিডিয়াম অফ এক্সচেঞ্জ। আমি যে বস্তু আদান প্ৰদান কৰো এই আদান প্ৰদান কৰোতে এটা মাধ্যমৰ আৱশ্যক হয় আৰু সেই মাধ্যমটো হৈছে মুদ্ৰা। এতিয়া আমি ক'ব গ'লে আজিৰ দিনত আমি বিনিময় প্ৰথাই কিন্তু কৰি আছো। কেনেকৈ কৰি আছো, ধৰি লোৱা মই এজন খেতিয়ক, মই পথাৰৰ যিখিনি শস্য আছে লাও জিকা কোমোৰা শাক পাচলি খিনি মই বজাৰত বিক্ৰী কৰিলো, সেই বিক্ৰী কৰা সামগ্ৰীখিনি মই কি পালো মুদ্ৰা পালো, মানে মই মূল্য পালো আৰু সেই মূল্যখিনিৰে মই আৰু চাউল দালি চেনি আটা সেইবিলাক মই ক্ৰয় কৰিলো। তাৰ মানে ইনডাইৰেক্টলি আমি ক'ব পাৰো যে পৰোক্ষভাৱে আমি ক'ব পাৰো যে মই জিকা বা শাক পাচলিখিনিৰ পৰিৱৰ্তে মই চাউল দালি চেনি তেল সেইবিলাক পালো। তাৰ মানে এই কামখিনি কোনে হাসল কৰিছে, মুদ্ৰাই হাসল কৰিছে। তো সেইটোৱে আমি ক'ব পাৰো যে মুদ্ৰা হৈছে বিনিময় কৰাৰ এটা মাধ্যম। নেক্সট আছে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ। এতিয়া মুদ্ৰাৰ বহুতো বৈশিষ্ট্য আছে, তাৰ ভিতৰত কেইটামান যিবিলাক নেকি একেবাৰে দৰকাৰী ইম্পৰ্টেন্ট সেইবিলাক হৈছে এনেকুৱা ধৰণৰ যে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, মানে একচেপ্টেবিলিটি থাকিব লাগিব। সাধাৰণ গ্ৰহণযোগ্যতা মানে কি, এতিয়া মুদ্ৰা বুলি কোৱাৰ লগে লগে সকলো শ্ৰেণীৰ মানুহে তাক গ্ৰহণ কৰিব লাগিব, আকোৱালি ল'ব লাগিব। এতিয়া কোনোবাই যদি কয় যে নহয়, কোনোবাই যদি মানে ল'বলৈ অস্বীকাৰ কৰে, তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি মুদ্ৰা বুলি মানিব নোৱাৰো। আৰু সেইকাৰণে চাবা যে মুদ্ৰা কি কৰিব লাগিব, মানুহে আকোৱালি ল'ব লাগিব। আৰু মুদ্ৰা যিটো বস্তু মুদ্ৰাবিলাক বনায় এনেকুৱা হয় যে কোনেও তাক অস্বীকাৰ কৰিব নোৱাৰে। সাধাৰণতে চাবা যে সৰু বাচ্চাক যেতিয়া নেকি তুমি এটা কাগজৰ টুকুৰা দিবা আৰু তাৰ সমান্তৰালভাৱে এখন নোট দিবা, টকা বা নোট কাগজী মুদ্ৰা এখন দিবা, তেতিয়া সেই সৰু বাচ্চাটোৱে কোনটো ল'ব আগতে, নিশ্চয় সেই কাগজী মুদ্ৰাখনে ল'ব। তাৰ মানে এইটোৰ পৰা ক'ব পাৰি যে মুদ্ৰা এনেকুৱা হয় যে সকলোৱে গ্ৰহণ কৰিব বিচাৰে আৰু ইয়াৰ কি থাকে জেনাৰেল একচেপ্টেবিলিটি আছে। এইটো এটা ডাঙৰ বৈশিষ্ট্য। 2 নম্বৰত আমি ক'ব লাগিব মুদ্ৰা চিনাক্তকৰণ সহজ হ'ব লাগিব, ইজি আইডেন্টিফিকেশন। তাৰমানে মুদ্ৰা এনেকুৱা এবিধ বস্তুৰে নিৰ্মিত হ'ব লাগিব যে যাতে সহজে সকলোৱে
গম পায় যে এইটো মুদ্ৰা বুলি সকলে সহজে গম পাব পাৰে এইটো মুদ্ৰা হিচাপে তাৰ পিছত আছে মুদ্ৰা সহজে নষ্ট হৈ যোৱা বিধৰ সামগ্ৰীৰে নিৰ্মিত হ'ব নালাগিব যে মুদ্ৰা এনেকুৱা এবিধ বস্তুৰে নিৰ্মিত হ'ব লাগিব যেটো নেকি যাতে সহজে নষ্ট হৈ নাযায় তো এইখিনিতে মোৰ আৰু এটা মনত প্ৰশ্ন আহিছে মই কৰবাত টিকটকত নে ইউটিউবত কৰবাত এটা ভিডিও চাইছিলো যে এই যেহেতু করোনা ভাইরাস চলি আছে কোভিড-19 ভাইরাস চলি আছে কিছুমান মানুহে হাতবিলাক তো স্যানিটাইজ কৰে মাস্ক লগায় হ্যান্ড গ্লোভস লগায় তাৰ উপৰিও মানুহে কি কৰি আছে এই টকাবিলাকক কিছুমানে স্যানিটাইজ কৰি আছে তাৰপিছত ধুই পেলাই ৰ'দত শুকাই আছে তেনেকুৱা ধৰণে কাৰণ টকাৰ লগতো ভাইৰাছ আহি যাব পাৰে তো এইটো এক্সাম্পল মই এই কাৰণে দিছো যে মুদ্ৰা বা টকা সহজে নষ্ট হৈ যোৱা বিধৰ নহয় তাৰ পিছত আছে কি মুদ্ৰা আৰু এটুক আমি ক'ব পাৰো কি ডিউৰেবিলিটি মানে ইয়াৰ লং লাস্টিং যেটো নেকি বহুত দীৰ্ঘায়ু ইয়াৰ তাৰ পিছৰ বৈশিষ্ট্যটো হৈছে মুদ্ৰা তাৰল্য গুণ থাকিব লাগিব এই প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াত শৰ্ট নোটস বা সমটকা লিখিব দিয়ে যে মুদ্ৰা তাৰল্য গুণ বুলি ক'লে কি বুজা এতিয়া মুদ্ৰা তাৰল্য গুণ হৈছে কি এতিয়া মুদ্ৰা এনেকুৱা এবিধ বস্তুৰে হ'ব লাগিব যেটো নেকি অতি শীঘ্ৰে আমি কি কৰিব পাৰো আন বস্তুলৈ ৰূপান্তৰ কৰিব পাৰো যেনেকে লিকুইড এসেটস যে তাৰল্য গুণ থকা কিছুমান হা সম্পত্তি যেনেকে ধৰা সোণ ৰূপ ঘৰবাৰী সম্পত্তি এই ধৰণৰ বস্তুবিলাক আমি তাৰল্য গুণ থকা বুলি কওঁ ঠিক তেনেকে মুদ্ৰাৰ কি আছে তাৰল্য গুণ থকা আছে কাৰণ মুদ্ৰা আমি কি কৰিব পাৰো যিকোনো মুহূৰ্ততে আমি আন বস্তুলৈ ৰূপান্তৰিত কৰিব পাৰো ঠিক তেনেকে মুদ্ৰাৰ পিছতে মানে কেশৰ পিছতে আছে কি আছে সোণ আছে সোণ যেতিয়া নেকি মানুহৰ থাকে এই সোণখিনি আন যিকোনো বস্তুলৈ অতি সোনকালে ৰূপান্তৰিত কৰিব পাৰে নেক্সট আছে মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব মানে ট্ৰান্সফাৰেবিলিটি মুদ্ৰা এনেকুৱা এবিধ বস্তু হ'ব লাগিব যেটো বস্তু নেকি এজনৰ পৰা আনজনলৈ অতি শীঘ্ৰে হস্তান্তৰযোগ্য হ'ব পৰা বিধৰ হ'ব লাগিব যে ট্ৰান্সফাৰ কৰিব পৰা হ'ব লাগিব যে সাপোজ মোৰ লগত 100 টকা আছে মই কিবা এটা বস্তু কিনিলো কিনাৰ লগে লগে কি হ'ব লাগিব মই হে মোৰ তাতে হে সামগ্ৰীবিধ আহিব লাগিব আৰু মোৰ তাৰ পৰা সেই টকাখিনি তেওঁলোকে গুছি যাব লাগিব আৰু হেতুৱে কৈছে যে ট্ৰান্সফাৰেবিলিটি মানে ট্ৰান্সফাৰ কৰিব পৰা হ'ব লাগিব তাৰ পিছত আছে মুদ্ৰাৰ বিভাজনীয় যে ডিভিজিবিলিটি যে মুদ্ৰা এনেকুৱা এবিধ বস্তুৰে হ'ব লাগিব হেতু আমি সমভাগত আমি বিভক্ত কৰিব পৰা বিধৰ হ'ব লাগিব ধৰি লোৱা 100 টকা নোট এটা যদি আমি সমানে 100টা ভাগ কৰো সেই 100টা ভাগেই সমান জোখৰ হ'ব লাগিব আৰু সেই 100 টকীয়া নোটখন যদি আমি সমান জোখেৰে ভাগ কৰো তেতিয়া প্ৰতিটা ভাগতে আমি 1 টকা বা 100 পইচাকে পাম কোনো এটা ভাগেই কম বেছি পৰিমাণে নহয় কিন্তু আন হাতেদি আমি চাব গলে যে কিছুমান এনেকুৱা সামগ্ৰী আছে যেনেবা ধৰি লোৱা শাক-পাচলি হ'ব পাৰে যে 10টা যদি বেঙেনা হয় আমি যদি 10টা বেঙেনা যদি সমানে 10 ভাগ কৰিব বিচাৰো কোনো এটা ওজনত কম বেছি থাকি যাব তো তেনেকুৱা ধৰণৰ বস্তুৰে আমি কেতিয়াও আমি মুদ্ৰা বুলি স্বীকাৰ কৰিব নোৱাৰো আৰু সেই কাৰণে কি কৈছে মুদ্ৰাৰ গুণ এটা কি ডিভিজিবিলিটি মানে সমানে বিভাজনীয়তা হ'ব লাগিব তাৰ পিছৰ পইণ্ট আছে মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব মানে ষ্টেবিলিটি অফ ভ্যালু মুদ্ৰাৰ কি থাকিব লাগিব যাৰ মুদ্ৰাৰ যেটো নেকি মূল্য সেই মূল্যখিনি স্থিৰ হৈ থাকিব লাগিব আৰু নহলে যদি স্থিৰ হৈ নাথাকে তেতিয়া হলে কি হ'ব মুদ্ৰাস্ফীতি মানে ইনফ্লেশন হোৱাৰ চান্স এই অৰ্থনীতিত বহু পৰিমাণে থাকি যাব যেনেকৈ মুদ্ৰাৰ ভ্যালু বুলি ক'লে বা মুদ্ৰাৰ মূল্য বুলি ক'লে এটা কি বুজিবা এতিয়া আজিৰ পৰা 2 বছৰ আগত আমাৰ ইন্ডিয়ান কাৰেন্সি আৰু আমেৰিকান ডলাৰৰ যেটো নেকি এক্সচেঞ্জ ভ্যালু সেই এক্সচেঞ্জ ভ্যালু বিনিময় যেটো মূল্য সেই বিনিময় মূল্য আছিল প্ৰায় 69 रुपीस 69-70 আশে-পাশে আছিল কিন্তু এটা বৰ্তমান সময়ত এই যেটো নেকি আমেৰিকান ডলাৰ আৰু ইন্ডিয়ান কাৰেন্সি ইন্ডিয়ান টকা ইয়াৰ মূল্য 75-76 লৈকে গুছি গৈছে তাৰ মানে আমি ক'ব পাৰো কি আমাৰ ইন্ডিয়ান কাৰেন্সিটো ডি ভ্যালু হৈ আছে মানে ইয়াত কি হৈ আছে
ইণ্ডিয়ান কাৰেন্সি মানে ভাৰতীয় যেটো মুদ্ৰা এই মুদ্ৰাৰ মূল্য লাহে লাহে হ্ৰাস পাই আছে এইখিনি আছিল মুদ্ৰাৰ বৈশিষ্ট্য তাৰ পিছৰ আছে কি মুদ্ৰাৰ কাৰ্যবলী এটা মুদ্ৰাই কি কাম কৰিব পাৰে ইয়াৰ ফাংচন কি ইংৰাজীত এখন এষাৰ কথা আছে মানি ইজ এ মেটাৰ অফ ফাংশনস ফৰ মানে চাৰিটা মুখ্য ফাংশনস থাকে কাৰ্যবলী থাকে আৰু হেকেটাৰ ভিতৰত আছে এ মেজাৰ মানে জোখ মাপ বা আমি কি ক'ব পাৰো মাপকাঠি বুলি ক'ব পাৰো তাৰ পিছত মিডিয়াম বুলি ক'ব পাৰো মানে মাধ্যম বুলি ক'ব পাৰো তাৰ পিছত ষ্টৰ বুলি ক'ব পাৰো তেনেকুৱা চাৰিবিধ আছে এতিয়া আমি চাম যে বিশেষকৈ আমাৰ কাৰণে কোনবিলাক প্ৰয়োজনীয় হেখিনি চাম মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম এতিয়া এইবিলাক হৈছে মুদ্ৰাৰ কাৰ্যবলী মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে আৰু বিনিময়ৰ মাধ্যমকে এইখিনি মই অকমান আগতে কৈ গৈছো তাৰ পিছত আছে মুদ্ৰা সামগ্ৰীৰ মাপকাঠি মুদ্ৰা হৈছে সামগ্ৰীৰ মাপকাঠি এতিয়া বিনিময় প্ৰথাত আমি কি পাইছিলো যে অসুবিধা সময়ত পাইছিলো যে এটা সাধাৰণ মাপকাঠিৰ অভাৱত যেটো নেকি বিনিময় প্ৰথা হে বিনিময় প্ৰথা নচলিল কিন্তু মুদ্ৰাৰ প্ৰথাত মুদ্ৰাৰ যেটো নেকি প্ৰচলন আছে ইয়াত কি আছে মাপকাঠি এটা আছে তে যিকোনো বস্তুৰ মূল্য আমি মুদ্ৰাৰ সহায়ত আমি জুখিব পাৰো উদাহৰণস্বৰূপে আমি বজাৰলৈ গলে যিকোনো বস্তু আমি কিহত হুদু আমি টকাত হুদু যে এইটো কিমান দাম আমি এনেকেতো নকওঁ যে আমি মাছ কিনিবলৈ গলে যে মই কিমানখিনি মই ধান দিলে এই মাছটো পাম তেনেকেতো নকওঁ আমি এই কাৰণে আজিৰ দিনত বৰ্তমান যুগত প্ৰত্যেকটা বস্তুৰ সামগ্ৰীৰে কি আছে মূল্য আছে বা ইয়াৰ ভ্যালু আছে আৰু সেই কাৰণে আমি ক'ব পাৰো যে মুদ্ৰাৰ সামগ্ৰীৰ মাপকাঠি তাৰ পিছত আছে স্থগিত দেনা পাওনাৰ হিসাব মুদ্ৰাই সম্পাদন কৰে এটা স্থগিত দেনা পাওনা মানে ডিফাৰ্ড পেমেন্ট যে কিছুমান পেমেন্ট এনেকুৱা আছে যে আমি ভৱিষ্যতে দিব লাগিব আৰু তেনেকুৱা ধৰণৰ পেমেন্ট বিলাক হৈছে যেনেবা লোন যে ঋণ লোৱা এটা বেংকৰ পৰা যদি আমি ঋণ লওঁ আমি কিস্তিয়ে কি কৰিব লাগে ইএমআই বোৰ মাহে বা সপ্তাহিক বা যেনেকৈ নহওক হেবিলাক ভৱিষ্যতে আমি এইবিলাক পৰিশোধ কৰিব লাগে আৰু এই যিমান নেকি হিসাব পত্ৰবিলাক আছে আৰু এই হিসাববিলাক সকলোবোৰ কিহত কৰা হয় মুদ্ৰাৰ সহায়ত এইবিলাক কৰা হয় মুদ্ৰা এইবিলাক ডিফাৰ্ড পেমেন্ট যিবিলাক আছে ভৱিষ্যতে দেনা পাওনা যিবিলাক নেকি লেনদেন আছে এইবিলাক মুদ্ৰাই সম্পাদন কৰে তাৰ পিছত আছে মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে ষ্টৰ অফ ভ্যালু এতিয়া আমি আগতে কৈছো যে বিনিময় প্ৰথাত আমাৰ এটা অসুবিধা আছিল কি যে এই বিনিময় প্ৰথাত যেটো নেকি আমাৰ অসুবিধা আছিল যে আমি বহু দিনলৈকে সামগ্ৰীবিলাক হাসিত হ'ব পৰা নাছিলো আৰু সেই কাৰণে আমি কি কৰিব পাৰো যে এই মুদ্ৰাৰ সহায়ত আমি বহু দিনে আমি আমাৰ ধন সম্পত্তিবিলাক মুদ্ৰাৰ সহায়ত আমি হাসি থৈ দিব পাৰো বা ভৱিষ্যত প্ৰজন্মৰ যাতে ব্যৱহাৰ উপযোগী হয় তাৰ বাবে আমি যত্ন কৰিব পাৰো আশা কৰো এইখিনিলৈকে বুজি পাইছা যদি কিবা বুজি নপৰা আছে কমেন্ট বক্সত কমেন্ট কৰি পেলাই প্ৰশ্ন সুধিব পাৰিবা তাৰ পিছত আছে মুদ্ৰাৰ শ্ৰেণী বিভাজন এতিয়া মুদ্ৰা কেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু এইবাৰ আছে মুদ্ৰাৰ শ্ৰেণী বিভাজন এতিয়া মুদ্ৰাৰ শ্ৰেণী বিভাজন বুলি ক'ব লাগিলে প্ৰথমতে আছে কমোডিটি মানি বা সামগ্ৰী মুদ্ৰা এতিয়া সামগ্ৰী মুদ্ৰা কোনবিলাক যে আগৰ দিনত যিবিলাক নেকি ধান কুঁহিয়াৰ মানে বিনিময় প্ৰথাত যিবিলাক নেকি ব্যৱহাৰ হৈছিল এই ধৰণৰ বস্তুবিলাক আমি কি ক'ব পাৰো সামগ্ৰী মুদ্ৰা বা কমোডিটি মানি বুলি ক'ব পাৰো তাৰ পিছত আছিল কি জন্তু মুদ্ৰা বা এনিমেল মানি যেনেকৈ আগৰ দিনত ব্যৱহাৰ হৈছিল ছাগলী খৰা এই ধৰণৰ জন্তুবিলাক আমি এনিমেল মুদ্ৰাত পাওঁ তাৰ পিছত আছে কি ধাতুগত মুদ্ৰা মানে মেটালিক মানি যেটো নেকি আজিও প্ৰচলন হৈ আছে আমাৰ যিবিলাক খুচৰা পইচা বিশেষকৈ লোহাৰে বা ষ্টিলেৰে বা আগতে মাজতে আছিল সিলভাৰ আর রূপৰ বা সোণৰ এইবিলাক যিবিলাক কয়েন্স বিলাক খুচৰা পইচা বিলাক এইবিলাক মেটালিক মানি বা ধাতুগত মুদ্ৰাত আমি ক'ব পাৰো তাৰ পিছত আছে কাগজী মুদ্ৰা বৰ্তমান যিবিলাক নেকি আমাৰ কাগজৰ হে টকা বিলাক বা নোট বিলাক প্ৰচলন হৈ আছে এইবিলাকক কাগজী মুদ্ৰা বুলি কোৱা হয় তাৰ পিছত আছে বিহিত মুদ্ৰা বা লিগেল টেন্ডাৰ মানি বিহিত মুদ্ৰা বা লিগেল টেন্ডাৰ মানি আৰু লিগেল টেন্ডাৰ বা বিহিত মুদ্ৰা কোনবিলাক যে বৰ্তমান প্ৰচলিত পেপাৰ কাৰেন্সি মানে কাগজী মুদ্ৰা আৰু ধাতুগত যিবিলাক কয়েন্স বিলাক আছে এইবিলাকক আমি লিগেল টেন্ডাৰ মানি বুলি ক'ব পাৰো মানে যিবিলাক নেকি আইনগতভাৱে হয় বিহিত মুদ্ৰা বা লিগেল টেন্ডাৰ মানি এতিয়া লিগেল টেন্ডাৰ মানিক আমি কেতিয়াও অগ্ৰাহ্য কৰিব নোৱাৰো যে আমি
এই কারেন্সিটো আমি ব্যবহার নকৰো বুলি আমি কেতিয়াও ক'ব নোৱাৰো কাৰণ এইটো আইনগতভাৱে একসেপ্টেবল হয় তাৰ পিছত আছে আৰু এই ক্ষেত্ৰতে আমি ক'ব পাৰো পেপাৰ কারেন্সি আৰু যেটো মেটালিক কয়েন্স বিলাক বৰ্তমান প্ৰচলিত হৈ আছে তাৰ পিছত আছে নন লিগেল টেন্ডাৰ মানি আৰু ইয়াৰ উদাহৰণ আমি ক'ব পাৰো চেক মুদ্ৰা এতিয়া কোনোবাই যদি আমাক চেক প্ৰদান কৰে আমি পাবলগীয়া টকা পাবলগীয়া থাকিলে তেতিয়া আমি ক'ব পাৰো কি যে এই চেকখন আমাক নালাগে আমাক ক্যাশ টকা দিয়ক বা আমাক ব্যাংক একাউন্টত দিয়ক আমি কিন্তু কি ক'ব নোৱাৰো আমি যে আমাক চেকখন আমাক নালাগে বুলি আমি কৈ দিব পাৰো কাৰণ এইবিলাক কি অবিহিত মুদ্ৰা বা নন লিগেল টেন্ডাৰ মানি তাৰ পিছত আছে কি ফিয়াট মানি এতিয়া চৰকাৰৰ আদেশ মৰ্মে কিছুমান মুদ্ৰা থাকে যে যিবিলাক নেকি চৰকাৰৰ আদেশ মতে আদেশী মুদ্ৰা আৰু অসমীয়াত কয়তো আদেশী মুদ্ৰা এইবিলাক চৰকাৰৰ আদেশ মতে আমি মানি চলিব লাগে আৰু সেই কাৰণে এটা কথা মন কৰিবা যে প্ৰত্যেকটো কাগজী মুদ্ৰা যিবিলাক ভাৰতবৰ্ষত প্ৰচলিত হৈ আছে আৰু এই মুদ্ৰাবিলাকক ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে কি বুলি কয় আই প্ৰমিস টু পে দ্য বিয়াৰাৰ তেনেকুৱা এটা সেন্টেন্স এটা লিখা থাকে যে আই প্ৰমিস টু পে দ্য বিয়াৰাৰ a sum of 100 rupees এনেকুৱা ধৰণৰ নোট এটা টকাটোত লিখা থাকে আৰু হেতু কি বুলি কয় হে লেখাখিনি ফিয়াট মানি বা আদেশী মুদ্ৰা মানে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ জনে এখিনি আদেশ এটা দিছে যে হেতু 100 টকা হিচাপে ব্যৱহাৰ কৰিবলৈ দিছে তাৰ পিছত আছে কি প্ৰতীকী মুদ্ৰা বা টোকেন মানি প্ৰতীকী মুদ্ৰা বা টোকেন মানি এতিয়া প্ৰতীক মুদ্ৰা বা টোকেন মানি আমি কি ক'ব পাৰো যে 100 টকা নোট এটা কি থাকে যদিও তাৰ যেটো নেকি বাহ্যিক যেটো মানে ফেস ভ্যালুটো সদায় তাৰ সামগ্ৰীখিনি বনাওতে যেটো নেকি মুদ্ৰাটো বনাওতে যেটো টকা খৰচ হয় তাতকৈ সদায় বেছি থাকে তাৰপিছত চেক মানি চেক মুদ্ৰা এটো আমি সকলোৱে জানো যে চেকৰ দ্বাৰা আমি কেনেকৈ আমি চেকখন আমি মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিব পাৰো তাৰ পিছত স্ট্যান্ডার্ড মানি আছে মান মুদ্ৰা আছে টপত মুদ্ৰা আছে সংকুচিত মুদ্ৰা আছে এইবিলাক ইমান এটা ইম্পৰ্টেন্স নহয় তাৰপিছত আছে সুলভ মুদ্ৰা মানে ইজি মানি এটা কোনটো ক'ব এতিয়া আমি সকলোৱে আমাৰ এটা কি আছে লোভ বুলি ক'লে ভুল নহব যে লোভ আছে যে আমি সহজলভ্য যত নেকি আমি টকা পাও তাৰ পিছে পিছে আমি দৌৰি ফুৰো কিন্তু একচুয়ালি সহজলভ্য যিবিলাক নেকি টকা হয় মুদ্ৰা হয় সেইবিলাক বেছি দিন নিটিকে কেইদিনমান থাকিব তাৰ পিছত নাইকিয়া হৈ যায় মানে ক'ব গ'লে যে তোমালোকে বুজাকে মই ভালদৰে বুজাই দি আছো যে কিছুমান কাম আছে যিবিলাক নি কষ্ট নকৰাকে অতি সহজে আমি টকাবিলাক পাব পাৰো আৰু তেনেকুৱা ধৰণৰ টকা ইনকাম কৰা কি বুলি কয় ইজি মানি মানে সহজলভ্য মুদ্ৰা বুলি কোৱা হয় তাৰ পিছত আছে কলা মুদ্ৰা বা ব্ল্যাক মানি এইটো ব্ল্যাক মানি কথা সকলে শুনিছা সকলে গম পোৱা ব্ল্যাক মানি মানে কলা মুদ্ৰা এটা কলা মুদ্ৰানো কি কলা মুদ্ৰা কোনবিলাক হয় যিবিলাক নেকি চৰকাৰৰ হিচাপত যেটো মুদ্ৰা নাহে এতিয়া আজিৰ দিনত কোনোবাই ধৰি লোৱা কত কি খৰচ কৰি আছে কি কৰি আছে এইবিলাক সব বিলাক সৰকাৰি মুদ্ৰা হয় বা সৰকাৰি খাতাত এইবিলাক সব বিকাশ হৈ আছে কিন্তু ব্ল্যাক মানি বিলাক কি হয় সৰকাৰি হিচাপ খাতাত একাউন্টেবল নহয় যেনেকে উদাহৰণস্বৰূপে আমি ধৰি লব পাৰো যে ইনকাম ট্যাক্স যে ইনকাম ট্যাক্স মানুহে যেতেনেকে ফাকি দিয়ে বা ইনকাম ট্যাক্স মানুহে ফাকি দিয়ে তেতে কি হয় এই এক্সেস টকাখিনি যিখিনি ট্যাক্স পৰিশোধ নকৰে সেইখিনি ক'ত যায় সেইখিনি ব্ল্যাক মানি হিচাপে সেইখিনি ব্ল্যাক মানি গুচি যায় তাৰপিছত এইখিনি থুলমুলকে বুজি পাইছা চাগে এটা নেক্সট পইণ্টটো আছে মুদ্ৰাৰ অসুবিধাসমূহ এটা মুদ্ৰাৰ কি কি অসুবিধা থাকিব পাৰে এতিয়া আমি যেনেকে বিনিময় প্ৰথাৰ কিছুমান অসুবিধা পাইছিলো ঠিক তেনেকে মুদ্ৰাৰ কিছুমান অসুবিধা আছে এতিয়া মুদ্ৰাৰ অসুবিধাবিলাক মই থুলমুলকে কৈ দিছো ইনষ্টেবিলিটি স্থিৰতা নাথাকে এতিয়া মুদ্ৰাৰ প্ৰচলন সদায় কি নাথাকে মুদ্ৰাৰ প্ৰচলন নহয় মুদ্ৰাৰ যেটো নেকি ভ্যালু বা মূল্য সদায় একে নাথাকে মুদ্ৰাৰ ভ্যালু কেতিয়াবা বেছি হয় বাৰি গৈ থাকে কেতিয়াবা কমি আহি থাকে যেনেকৈ আমাৰ ইণ্ডিয়ান কাৰেন্সি কি হৈছে ভাৰতীয় মুদ্ৰা কি হৈছে ডিভ্যালুৱেচন হৈ আছে ইন কম্পেৰিজন টু ডলাৰ মানে ডলাৰ তুলনাত এতিয়া আমাৰ হেকৰটো টপিক হৈছে মুদ্ৰাৰ অসুবিধাসমূহ
আমি যেনেকে বিনিময় প্ৰথাৰ অসুবিধাসমূহ পাইছিলো ঠিক তেনেকে মুদ্ৰাৰ কিছুমান অসুবিধা নিশ্চয় থাকিব সকলো বস্তুৰ সুবিধা অসুবিধা দুয়োটা থাকে তো ইনষ্টেবিলিটি মুদ্ৰা সদায় স্থিৰতা নাথাকে ইনষ্টেবিলিটি কেতিয়াবা কেতিয়াবা আহি যায় যেনেকে আমাৰ ভাৰতীয় মুদ্ৰা ডলাৰৰ তুলনাত লাহে লাহে ডিভ্যালু হৈ আছে যোৱা কেবা দশকৰ পৰা দেখা পোৱা গৈছে যে ডলাৰৰ তুলনাত তাৰ মানে আমাৰ ইণ্ডিয়ান কাৰেন্সিটো ইনষ্টেবল হৈ আছে মানে স্থিৰতা নাই থকা এটো এটা মুদ্ৰা ডাঙৰ এটা অসুবিধা তাৰ পিছত আছে ইনইকুৱেলিটি অফ ইনকাম বা আয়ৰ অসমতা এতিয়া বিনিময় প্ৰথাত যেনেকে নেকি আছিল কি সকলো মানুহে কি কৰিব পাৰিছিল খেতি পথাৰলৈ বা কৃষি কাৰ্যলৈ জড়িত আছিল পশুপালনলৈ জড়িত আছিল তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল প্ৰাকৃতিকভাৱে কিন্তু যেতিয়াৰ পৰা নেকি মুদ্ৰা সৃষ্টি হৈ গ'ল বা মুদ্ৰা আহি গ'ল তেতিয়াৰ পৰা যেখিনি নেকি মানে অলপ বুদ্ধিয়ক মানুহ বা টেলেন্টেড ধৰণৰ বা অলপ উচ্চ শ্ৰেণীৰ তেনেকুৱা ধৰণৰ মানুহবিলাকে লাহে লাহে কি হ'ল তেওঁলোকৰ ইনকাম মুদ্ৰাৰ সহায়ত মানে তেওঁলোকে কি কৰিছে মানে মুদ্ৰাৰ যেটো নেকি মাপকাঠি হিচাপে তেওঁলোকৰ আয় বাঢ়ি গ'ল আৰু আয় যেতিয়া নেকি বাঢ়ি গ'ল এটা শ্ৰেণীৰ তলত থাকি গ'ল তেওঁলোকৰ আয় নিম্নগামী হৈ গ'ল এনেকুৱাকে সমাজত কি হৈছে এটা অসমতাৰ সৃষ্টি হৈছে আৰু তেনেকুৱা ধৰণে মানে যেটো নেকি ধনী আৰু দুখীয়া এই দুটা শ্ৰেণী এটা যেটো গ্যাপ সেই গ্যাপটো দিনক দিনে বহল হৈ যাবলৈ ধৰিছে তাৰ পিছত আছে ব্ল্যাক মানি এটা মুদ্ৰা আছে কাৰণে ব্ল্যাক মানি বা কলা ধন সৃষ্টি হৈ আছে যদি মুদ্ৰা নাথাকিলেহেঁতেন তেতিয়া হলে ব্ল্যাক মানি বা কলা ধনৰ কোনো প্ৰশ্নই নাহিলেহেঁতেন আৰু সেই কাৰণে মুদ্ৰাৰ এটো এটা ডাঙৰ এটা অসুবিধা কাৰণ মুদ্ৰা যেনেকে আমি বিনিময় প্ৰথাত পাইছিলো কি যে যিকোনো সামগ্ৰী বহু দিনলৈকে মানে জমা কৰি থব নোৱাৰি কিন্তু মুদ্ৰা হয়ত মানুহে ধন সম্পত্তিবিলাক বহু দিনলৈকে চিৰ দিনলৈকে এইবিলাক মানে হাসি থৈ দিব পাৰি আৰু সেই কাৰণে হাসি থৈ দিব পাৰি কাৰণে কলা ধনৰ সৃষ্টি হয় তাৰ পিছত আছে গ্ৰোথ অফ মনোপলিজ বা একাধিপত্য মানে কি এটা হায়াৰ ক্লাছত গলে ইকোনমিক্সত পাবা এইবিলাক বস্তু একাধিপত্য মানে কি যে একছত্ব মানে কিছুমান ব্যৱসায় এনেকুৱা আছে মানে টকা পইচাৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰে সেই ব্যৱসায়টোৰ তেওঁলোকে মুৰব্বী হৈ পৰিব পাৰে যেনেকে ফৰ এক্সাম্পল এতিয়া ভাৰতত টেলিকম সেক্টৰ মানে যেটো নেকি মোবাইল কোম্পানী বিলাকৰ ফালে ক'ব গলে এতিয়া ৰিলায়েন্স যেটো জিঅ'ই মনোপলি কৰি আছে তাৰ মানে ইহঁতে কাস্টমাৰ বিলাক এনেকুৱা ধৰণে বনাই লৈছে এনেকুৱা সুবিধা দি পেলাই কাস্টমাৰ বিলাক বনাই লৈছে এতিয়া ৰিলায়েন্স জিঅ'ই মনোপলি মাৰ্কেট পাইছে মানে একধিপত্য মাৰ্কেট বা বজাৰ পাবলৈ সক্ষম হৈছে আৰু সেই কাৰণে এনেকুৱা টকা পইচা বা মুদ্ৰাৰ প্ৰচলন হৈছে কাৰণে এনেকুৱা ধৰণৰ যেটো নেকি একত্ববাদ এইবিলাকৰ প্ৰচলন হৈছে তো মুদ্ৰাৰ আজিলৈকে এইখিনি আছিল আৰু ইয়াত যেখিনি নেকি সংযোগী টপিক এটা আছিল যে বেংক ব্যৱস্থাৰ বিষয়ে আমি আন এটা ভিডিঅ'ত আলোচনা কৰিম তো আশা কৰো আপোনালোকে বা ছাত্ৰ ছাত্ৰীসকলে এইখিনি বুজি পাব আৰু যদি কিবা প্ৰশ্ন থাকে কমেন্ট বক্সত গৈ টাইপ কৰি মোলৈকে সুধিব পাৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আগন্তুক দিনত এই সমাজ বিজ্ঞান বিশেষকৈ ক্লাছ 10ৰ আৰু কিছু আমি ভিডিঅ' দিয়াৰ চেষ্টা কৰিম তেতিয়ালৈকে ধন্যবাদ